हेलो एभ्रिवान की खबर आपनालोকৰ निश्चय ভাল ন আজি ভাবিছো আপোনালোকৰ লগত মই এটা চিকেন কষা ৰেচিপি শেয়াৰ কৰিম বুলি কিয়নো আজি বতৰটো ভাল হয় ঠাণ্ডা বতৰ আৰু এনেকুৱা বতৰত বনাবলৈ ভাল লাগে খাবলৈও ভাল হে ভাবি মই আজি চিকেন ললো মই বনাবলৈ চিকেন কষা বনাম বুলি ভাবিছো চিকেন কষা ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম মইনো কেনেকৈ বনাও চিকেন কষা হে ভাবি প্ৰথমতে মই চিকেন আধা কেজি লৈছো आधा केजी तार लगत लैसु दुटा बिलाही और दुटा पियाज लैसु प्रथमते पियाज केइटा मैं कि करिम एतिया माने टुकुरा टुकुरा करि काटि लम पियाज केइटा टुकुरा करि काटि लय मिक्सित माने ग्राइंड करि लम ठीक एके धरणे पियाज केइटा काटि लोৱাৰ निसिना बिलाही केइटाও মই काटि लम तेनेके माने मिक्सित ग्राइंड কৰি লমে যেতিয়া সেই কাৰণে টুকুৰা কৰিছো ডাঙৰ ডাঙৰ মিহি কৰা নাই মিহিকে কাটি ললেও হয় বাৰু বলে যদি মানে গ্ৰাইন্ড কৰিব মন না থাকে তেতিয়া হলে মিহি কাটি ললে হল সৰু সৰুকৈ কাটি লৈ কেনে ইউজ কৰিব পাৰে যিয়ে নহওক এনেকে বনালে মানে চিকেন কষা গ্ৰেভিটো খুব ভালদৰে লাগি ধৰে চিকেনৰ লগত ঠিক তেনেদৰে মই সেই কাৰণে এনেকে কাটি ললো bare কাটি গ্ৰাইন্ড কৰি লম বিলাহীটো অলপ বেলেগ ধৰণে কাটিব চেষ্টা কৰিছিলে নে আৰু যি মন যায় তাকে কৰিলো যিয়ে নহওক বাৰু বিলাহীটো কাটি ললো লৈ ভালদৰে মই দুইটা বস্তু গ্ৰাইন্ড কৰি লম লৈ তাৰ বাবে মই মছলা ৰেডি কৰি লম মছলা সিম্পল মছলা বহুত বেছি নালাগে আৰু বনাবলৈ সহজ আৰু বহুত টেষ্টি হয় খাইছে হয়তো বহুতে চিকেন কষা যদি খোৱা না খাই চাবচোন বহুত টেষ্টি হয় এতিয়া মই বিলাহীখিনি এনেকৈ কাটি লৈছো খুব ধুনীয়াকৈ কাটি লৈছো লৈ দুইটা বস্তু মই গ্ৰাইন্ড কৰি লম কাৰণ চিকেন অনুপাতে লৈছো মছলাখিনি যদি বেলেগ মানে বেছি চিকেন বনাই আপোনালোকে ধৰক 1 কেজি বনাইছে তেতিয়া হলে পিয়াজ 4টা ল'ব পাৰে হেনেকে পৰিমাণবোৰ বঢ়াই কেনে ল'ব যিমানখিনি বনাই মানে মই যেগতি কম বনাইছো একাৰণে কমকে লৈছো আৰু এতিয়া মই দৈ লৈছো দৈটো বহুত গাঢ় হয় কাৰণ ফ্ৰিজত থোৱা আছিল টান হৈ গৈছে দৈটো এই ঘৰৰ দৈ মানে একো নাই দৈটো ললো তাৰ পিছত আদা নহৰু পেষ্ট লৈছো নিমখ লৈছো হালধি গুৰি লৈছো আৰু মিক্স মছলা গুৰি সব এচামুচকে লৈছো ধনিয়া গুৰি যেটো ধনিয়া পাউডাৰ হেটো লৈছো এচামুচ লৈ মানে তাত আকৌ কাশ্মীৰী জলকীয়া পাউডাৰটো মই এড কৰি দিম জলকীয়া পাউডাৰ দিছো 1 চামুচ দিছো দি গোটেইখিনি মই মিক্স কৰি লম খুব ভালদৰে মিক্স কৰিম মছলা পৰিমাণটো ঠিক তেনেকৈ হয় যদি মছলা মানে মাংসটো পৰিমাণ বেছি থাকে মছলা পৰিমাণটো তেনেকৈ বঢ়াই ল'ব মই যিমানখিনি লৈছো তাতকৈ হয়তো বেছি মাংস ললে ডাবল লাগিব পাৰে হেতু চাই ল'ব আপোনালোকে কিমানখিনি বনাই মছলাটো খুব ভালদৰে মই মিক্স কৰি ললো বাৰু অলপ টাইম লাগিল মিক্স কৰতে যিয়ে নহয় বনাই তাৰ পিছত পেন এখন গৰম হ'ব দিছো দি তাত মই মিঠাতেল দিছো বেলেগ একো দিয়া নাই মই মিঠাতেল ইউজ কৰিম মিঠাতেল অলপমান সৰহ কৈ দিছো মানে দি মই মিঠাতেলত প্ৰথমে মই পিয়াজখিনি ভাজিম পিয়াজখিনি নহলে প্ৰথমতে যদি নাভাজো তাৰ টেষ্টটো বেলেগ হৈ যায় পিয়াজখিনি ভাজা নগলে তেলত পিয়াজখিনি ভালদৰে ভাজি লম গ্ৰাইন্ড কৰি লওঁ যদি মিহিকে কাটিও লৈ পিয়াজটো তেতিয়াও হ'ব বাৰু এনেকৈ ভাজি ল'ব পিয়াজখিনি ভাজি তাৰ পৰা তেলটো যেতিয়ালৈ বাহিৰ হৈ নিগৰি আহে মানে পিয়াজৰ পানীটো শুকাই তেনেকৈ ভাজিব ভাজি তাত মানে যিখিনি মছলা আগতে মানে মই মিক্স কৰি ৰাখিছিলো সেই মছলাখিনি গোটেইখিনি এড কৰি দিলো এতিয়া মই খুব ভালদৰে মিলাম এইখিনি মিলাই আকৌ অলপ লৰাই থাকিব লাগিব দৈটো মানে সম্পূৰ্ণ ভজা গলে তাৰ পৰা তেলটো নিগৰি আহিব তেতিয়ালৈ লৰাই থাকিব তেলটো যেতিয়া বাহিৰ হ'ব মই দেখিব তাত তেতিয়া বিলাহীখিনি এড কৰি দিব এতিয়া বিলাহীখিনি এড কৰি দিলে এতিয়া বিলাহীখিনি ভাজিবলৈ ভাল হয় মছলাটো ভাজা গল এতিয়া বিলাহীটো ভালদৰে ভাজি ল'ব বিলাহীৰ পৰাও পানীটো শুকাই গৈ তেলটো যেতিয়া বিৰিং হৈ আহিব তাৰ ওপৰত তেতিয়া কি কৰিব চিকেন যিখিনি ৰাখি থৈছিল আপুনি চিকেনখিনি তাত এড কৰি দিয়ক মই কম আধা কেজি পৰিমাণৰ চিকেন লৈছো আপোনালোকে বেছি ললে বেছি দি দিব যিমানখিনি লয় মছলা গ্ৰেভিটো অনুপাতে মানে কৰি ল'ব তাত মানে চিকেনটো এড কৰি ল'ব এনেকৈ চিকেন বনাই চাবচোন খুব ভাল বনাবলৈ সহজ খাবলৈও সোৱাদ হয় বহুত এতিয়া দি দিলো মই চিকেনটো দি অলপ লৰাই কেনে যেটো ফ্লেমটো কমাই দিম কমাই দি তাত মানে মই কিছু সময়ৰ কাৰণে ঢাকনি দি ৰাখি দিম ঢাকনিটো দি থলো আৰু যেটো ফ্লেমটো কমাই থৈ দিলো এনেকৈ মই প্ৰায় আধা ঘণ্টা সময় চিকেনটো ভাজি লম মানে বাৰে বাৰে ঢাকনি গুছাই আছো যেটো আকৌ লৰাই দিও আকৌ ঢাকনি লগাই দিও এনেকৈ দি আছো মই যেতিয়ালৈ সম্পূৰ্ণকৈ মানে মছলা আৰু চিকেনটো মছলাটো সোমাই যাব আৰু ধুনীয়াকৈ তেলটো ওপৰত বিৰিঙি উঠিব পানীটো শুকাই গৈ কেনে এনেকৈ বাৰে বাৰে কৰি আছো ঢাকনি লগাই আছো তাৰ পিছত দেখিছে নহয় চিকেনৰ পানীটো সম্পূৰ্ণ হৈ গৈছে আৰু চিকেনটো গাঢ় হৈছে খুব মছলাটো খুব গাঢ় হৈছে ধুনীয়া হৈছে এনেকৈ হোৱালৈ আপোনালোকে লৰাই থাকিব এনেকৈ চিকেনটো বনাই চাব বনাবলৈ খুবেই ভাল হয় তাত অকণমান পানী এড কৰিছো মই বহুত বেছিও কৰা নাই পানী কাৰণ চিকেন যিগতি কম ইমান পানী নালাগে মছলা আদা চিকেন সিজিয়ে গ'ল ইতিমধ্যে
এতিয়া ঢাকনি লগাই দিম। ঢাকনি মানে পানীটো শুকাই তেলটো বিৰিঙি উঠিব। তাৰপিছত মানে মোৰ চিকেন ৰেডি হৈয়ে গ'ল ইতিমধ্যে। আপোনালোকেও এনেকৈ বনাই চাব, খাবলৈ খুবেই টেষ্টি হয় চিকেন কষা। মই পোলাওৰ লগত চাৰ্ভ কৰিছোঁ। আপুনি ৰুটি পৰঠা যেনেকৈ মন যায় তেনেকৈ খাব, ভাতৰ লগতো খাব পাৰে।